বিগ ব্ৰেকিং নিউজ পুনৰ বিপদত পৰিছে চিৰবৈৰী পাকিস্তান খুজে খুজে বিপদত যেন এতিয়া বিপদে লগ নেৰা হৈছে পাকিস্তানক এবাৰ ভাৰতে পাকিস্তানৰ বিৰুদ্ধে গ্ৰহণ কৰিছে বৃহৎ পদক্ষেপ একেলগে কেবাখনো নৈৰ পানী এৰি দিছে ভাৰতে আৰু তাৰ পাছত পাকিস্তানত জলমগ্ন হৈ কি এটা পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ ঘটনাৰ বিৱৰণ শুনিলে তথ্য জানিলে আপুনিও আচৰিত হৈ পৰিব বৰ্তমান মুহূৰ্তত ভাৰতৰ বিৰুদ্ধাচৰণ কৰাৰ পাছতে পাকিস্তানৰ কি তথ্যবস অৱস্থা হৈছে জানাৰ চেষ্টা কৰিম খুজে খুজে বিপদত পৰিছে চিৰবৈৰী পাকিস্তান এটা ডাঙৰ খবৰ মুহূৰ্তত আমি জানাৰ চেষ্টা কৰিছো খুজে খুজে বিপদত পৰিছে পাকিস্তান ভাৰতে একেলগে এৰি দিছে কেবাখনো নৈৰ পানী এটা ডাঙৰ খবৰ মুহূৰ্তত জনাইছো হঠাৎ কেবাখনো গেটেৰে পানী এৰি দিয়াত এতিয়া জলমগ্ন হৈ পৰিছে পাকিস্তান চিৰবৈৰী পাকিস্তানত এতিয়া হাহাকাৰ অৱস্থা হিন্দু নৈৰ পানী বন্ধ কৰি দিয়াৰ সময়তে হঠাৎ কেবাখনো গেটেৰে পানী এৰিছে ভাৰতে পাকিস্তানৰ চহৰাঞ্চল গ্ৰামাঞ্চলত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু ভাৰতৰ পদক্ষেপৰ পাছতে জলমগ্ন হৈ পৰিছে পাকিস্তানৰ মুজাফৰবাদ চহৰখন বিশেষকৈ জলমগ্ন হৈ পৰিছে মুজাফৰবাদ ভাৰতৰ জলযুদ্ধৰ পাছতে বাণিজ্যিক ক্ষেত্ৰতো স্থবিৰতা পাকিস্তানৰ ব্যাপক ঔষধৰ নাটনিয়ে ভয়ংকৰ ৰূপ লৈছে এইবাৰ পাকিস্তানত খুজে খুজে যেন বিপদত পৰিছে চিৰবৈৰী পাকিস্তান ভাৰতৰ বিৰুদ্ধাচৰণ কৰাৰ পাছতে এতিয়া পাকিস্তানৰ বিপদ নিশ্চিত হৈছে একেলগে ভাৰতে কেবাখনো নৈৰ পানী এৰি দিছে আৰু তাৰ পাছত পাকিস্তানত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে হঠাৎ কেবাখনো গেটেৰে পানী এৰি দিয়া জলমগ্ন হৈ পৰিছে পাকিস্তানৰ বহুকেইটা অঞ্চল হিন্দু নৈৰ পানী বন্ধ কৰি দিয়াৰ সময়তে হঠাৎ কেবাখনো গেটেৰে ভাৰতে পানী এৰি দিছে পাকিস্তানৰ চহৰাঞ্চল গ্ৰামাঞ্চলত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ডাঙৰ খবৰ মুহূৰ্তত জনাইছো ভাৰতৰ পদক্ষেপৰ পাছতে জলমগ্ন হৈ পৰিছে পাকিস্তানৰ মুজাফৰবাদ ভাৰতে একেলগে কেবাখনো নৈৰ পানী এৰি দিছে আৰু তাৰ পাছত পাকিস্তানত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু কেইটা তথ্যৰ মুহূৰ্তত আমি জনাইছো হিন্দু নৈৰ পানী বন্ধ কৰি দিয়াৰ সময়তে হঠাৎ ভাৰতে কেবাখনো গেটেৰে পানী এৰি দিছে আৰু হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান মুহূৰ্তত পাকিস্তানত চিৰবৈৰী পাকিস্তান এতিয়া মহাবিপদত পৰিছে ইহতীয়া তথ্য আমি জনাইছো ভাৰতৰ পদক্ষেপৰ পাছতে চিৰবৈৰী পাকিস্তানত এতিয়া হাহাকাৰ লাগিছে ব্যাপক ঔষধৰ নাটনিও এতিয়া ভয়ংকৰ ৰূপ লৈছে পাকিস্তানত খুজে খুজে যেন বিপদ আহিছে পাকিস্তানৰ ভাৰতে একেলগে কেবাখনো নৈৰ পানী এৰি দিছে হঠাৎ কেবাখনো গেটেৰে পানী এৰি দিয়া জলমগ্ন হৈ পৰিছে পাকিস্তান হিন্দু নৈৰ পানী বন্ধ কৰি দিয়াৰ সময়তে হঠাৎ ভাৰতে কেবাখনো গেটেৰে পানী এৰি দিছে আৰু পাকিস্তানত তাৰ পাছতে জলমগ্ন হৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ভাৰতৰ এই পদক্ষেপৰ পাছতে এতিয়া তথ্যবস অৱস্থাৰ সৃষ্টি হৈছে পাকিস্তানৰ মুজাফৰবাদত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে জলমগ্ন হৈ ব্যাপক ঔষধৰ নাটনিও এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে পাকিস্তানত আৰু কেহতীয়া তথ্যৰ মুহূৰ্তত আমি জনাইছো দৃশ্যাংশ দেখুৱাই গৈছো পাকিস্তানত কি এটা পৰিস্থিতিৰ সৃষ্টি হৈছে দৃশ্যাংশ চাই আপুনি অনুমান হয়তো কৰিব পাৰিছে হঠাৎ কেবাখনো গেটেৰে ভাৰতে পানী এৰি দিছে আৰু তাৰ পাছত হাহাকাৰ লাগিছে পাকিস্তানত হিন্দু নৈৰ পানী বন্ধ কৰি দিয়াৰ সময়তে হঠাৎ কেবাখনো নৈৰ পানী এৰি দিছে আৰু ভাৰতৰ এই জলযুদ্ধৰ পাছতে ব্যাপক ঔষধৰ নাটনিও এতিয়া ভয়ংকৰ ৰূপ লৈছে চিৰবৈৰী পাকিস্তানত ভাৰতৰ জলযুদ্ধৰ পাছতে বাণিজ্যিক ক্ষেত্ৰতো স্থবিৰতা আহিছে পাকিস্তানত ব্যাপক ঔষধৰ নাটনিয়ে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে পাকিস্তানত আৰু খুজে খুজে যেন বিপদ নিশ্চিত হৈছে পাকিস্তানত ইহতীয়া তথ্য আমি জনাইছো পাকিস্তানত এতিয়া মহাবিপদ ভাৰতৰ বিৰুদ্ধাচৰণ কৰাৰ পাছৰে পৰা পাকিস্তানৰ বিপদ
ক্ৰমাৎ বাঢ়িবলৈ আৰম্ভ কৰিছে। পাকিস্তানৰ চহৰাঞ্চল গ্ৰামাঞ্চলত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। শেহতীয়া দৃশ্যাংশ শেহতীয়া তথ্যৰ মুহূৰ্তত আমি জনাইছোঁ পাকিস্তানত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ব্যাপক ঔষধৰ নাটনিয়েও ভয়ংকৰ ৰূপ ধাৰণ কৰিছে পাকিস্তানত। পুনৰবাৰ জনাইছোঁ, পুনৰবাৰ ফুলপেটত উল্লেখ কৰাৰ চেষ্টা কৰিম। ভাৰতৰ জলযুদ্ধৰ পাছতে পাকিস্তানৰ বাণিজ্যিক ক্ষেত্ৰতো স্থবিৰতা দেখা দিছে। খোজে খোজে বিপদত পৰিছে চিৰবৈৰী পাকিস্তান। এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আমি জনাইছোঁ। খোজে খোজে যেন বিপদত পৰিছে পাকিস্তান। ভাৰতে একেলগে কেইবাখনো নৈৰ পানী এৰি দিয়াৰ পাছতে পাকিস্তানত হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। অৰ্থাৎ কেইবাখনো গেটেৰে পানী এৰি দিয়াত জলমগ্ন হৈ পৰিছে পাকিস্তানৰ বৃহত্তৰ অঞ্চল। সিন্ধু নৈৰ পানী বন্ধ কৰি দিয়াৰ সময়তে হঠাৎ কেইবাখনো গেটেৰে ভাৰতে পানী এৰি দিছে। পাকিস্তানৰ চহৰাঞ্চল গ্ৰামাঞ্চলত হাহাকাৰ অৱস্থা, হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। পুনৰবাৰ দৃশ্যাংশ দেখুৱাম। পাকিস্তানত বৰ্তমান মুহূৰ্তত কি এটা পৰিস্থিতিৰ সৃষ্টি হৈছে, ভাৰতে কিদৰে পানী এৰি দিছে। হঠাৎ কেইবাখনো গেটেৰে পানী এৰি দিয়াত এতিয়া জলমগ্ন হৈ পৰিছে পাকিস্তান। হঠাৎ পাকিস্তান জলমগ্ন হৈ পৰিছে। ভাৰতে কেইবাখনো গেটেৰে একেলগে পানী এৰি দিছে আৰু তাৰ পাছতেই পাকিস্তানত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। '92 में इस रेंज पे पहुंचा था पानी, आज उसी रेंज में पहुंच गया है। अभी जारी और मुसलसल पानी